সকলো কথা গম পাইছেই যে আমাৰ 16 তাৰিখে চেক বিতৰণৰ কথা আছে। হেমন্ত বিশ্ব ডাঙৰীয়া আহিব। মামা, আপোনাৰ মহিমা অপাৰ বুলি সকলোৱে জানে। আপুনি যিকোনো পদ্ধতি অৱলম্বন কৰি হ'লেও আপুনি আপোনাৰ কাষলৈ আপোনাৰ কথাখিনি শুনিবৰ কাৰণে আপুনি মানুহক নিবই। আপুনি 10,000কৈ টকা দিছে, মহিলাসকলক 10,000কৈ টকা দিছে, শলাগ লৈছোঁ, ভাল লাগিছে। আপুনি মহিলা সবলীকৰণ কৰিছে। কিন্তু আপুনি জানেনে নেজানে, সেই 10,000 টকাৰ লগত আজি এবছৰ দিন, কণ্টিনিউ এবছৰ দিন সেই 10,000 কেতিয়া পাব আমি চাই থাকিলোঁ। ইমানেই মিটিং, গছপুলি ৰোৱাৰ পৰা, ফটো আপলোড কৰাৰ পৰা সেই কথাটো কাণ চান ঘোলা কৰি দিছে। ফাইনেলি আজি লামডিং সমষ্টিত আপুনি আহিছে, আহি লৈ পেলাই চেক বিতৰণ কৰিছে। কিন্তু ঠিকে আছে, চেক বিতৰণ কৰিছে, এইটো ভাল কৰিছে। কিন্তু আজিৰ এই ডিজিটেলি দিনত ফোনপে', গুগল পে' এইবিলাক থকাৰ সময়ত আজিকালি 10,000 টকাটো একাউণ্টত ট্ৰেন্সফাৰ কৰিব নোৱাৰি নেকি? এই 10,000 টকাটো আনিবৰ কাৰণে আজি এনেকুৱা কণ্ডিশ্যন হৈছে, আজি এমাহৰ আগৰ পৰা কেইটা বজাত যাব, কি কৰিব, ফাইনেলি আপোনালোকৰ CLF কিজনীক, এই গোটৰ CLF নে কি মই নাজানো, সেই বাইদেউকেইজনীক আপোনালোকে ফোন কৰিছে নে কোনে ফোন কৰিছে নাজানো। প্ৰথমতে এই ৰেকৰ্ডিংটো শুনি লওক, CLF বাইদেউকেইজনীৰ এই ৰেকৰ্ডিংটো শুনি লওক। সকলো কথা গম পাইছেই যে আমাৰ 16 তাৰিখে চেক বিতৰণৰ কথা আছে। হেমন্ত বিশ্ব ডাঙৰীয়া আহিব। সেইবাবে আপোনালোকক কোৱা হৈছিলে 8টা বজাত যাবৰ কাৰণে, কিন্তু নহয়, তেখেতে 10:30 বজাতে আমাৰ শংকৰদেৱ নগৰৰ মঞ্চত উপস্থিত হ'বহি বুলি আমাক জনাইছে। সেইকাৰণে আপোনালোকে সকলোৱে 7টামান বজাতেই আমাৰ ইয়াৰ পৰা যাব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰেকৰ্ডিংটোতো শুনিলে। এতিয়া ইয়াত কোৱা হৈছে 7টা বজাত বুলি কোৱা হৈছে। নেজানো CLF কিজনীক আপোনালোকে ফোন কৰিলেনে নে কোনে ক'লে নাজানো, কিন্তু তেওঁলোকে 7টা বজাত ইয়াৰ পৰা, আপুনি জানে যে শংকৰদেৱ নগৰলৈ কাটিৰ পৰা কিমান দূৰ হয়? মিনিমাম 15 কিলোমিটাৰ হ'ব, প্ৰায় 30 মিনিটৰ বাট হয় গাড়ীত গ'লে। কিন্তু 7টা বজাত ইয়াৰ পৰা যোৱা কোনো অৰ্থ নাথাকে। আপুনি আহিছে কেইটা বজাত? আপুনি কেইটা বজাত আহিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই 7টা বজাত ওলোৱা নাই। কালিৰ পৰা ৰাতি টোপনি নগ'ল, ইয়াত ৰাতি কোনো টোপনি নগ'ল। ৰাতিপুৱা 4টা বজাৰ পৰা ফোন, বাৰু মাইকী মানুহকেইজনীক বাৰু যি কৰিলে, একো নাই। তাৰ লগতে ড্ৰাইভাৰকেইটা যে, মুখ্যমন্ত্ৰী ডাঙৰীয়া, ময়ো এখন অটো চলাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোক ৰাতি 4টা বজাৰ পৰা টোপনি ক্ষতি, এতিয়া আকৌ মানুহ থৈ লৈ পেলাই গালিও খাবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, 7টা বাজি লৈ পেলাই 2 মিনিট যোৱাৰ লগে লগে আমি গৈ নেপালোঁ, চব গৈ পালেগৈ। এনেকৈ ড্ৰাইভাৰকেইজনেও অশান্তি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এনেকুৱা নকৰিব। আজিকালি ডিজিটেলি দিনত এই 10,000 টকাটো আপোনালোকে চেক দিয়াতকৈ যদি একাউণ্টে দি দিলে হয়, কমচে কম এই মাইকী মানুহকেইজনী অলপমান শান্তিয়ে গোটেই ঘৰত, গৃহস্থালী ঘৰত হেৰি গ'ল। এতিয়া আমাৰ মতা মানুহবিলাকৰ ভাতো নাই, একো নাই। গোটেই মাইকী মানুহ গৈ লৈ পেলাই তাত গৈ লৈ পেলাই আপুনি আহিব বুলি, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আহিব বুলি তাত ৰখি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কিছুমান ষ্টেপ লোৱাৰ আগত বহুত কথা কিছুমান ভাবিব দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া দেই। ধন্যবাদ। তাকো